নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি এইটো সেশনত অসমৰ জিঅ'গ্ৰাফিৰ ওপৰত অহা বা আহিবলগীয়া MCQ বিলাকৰ বিষয়ে আলোচনা কৰিম ঠিক আছে তো প্ৰথম প্ৰশ্নটো চাওক What percentage of India's total area does Assam represent? ইয়াত সুধিছে ভাৰতৰ মুঠ এলেকাৰ কিমান শতাংশ অসমে প্ৰতিনিধিত্ব কৰে অপচনসমূহ চাওক A অপশনত আছে 2.39%, Bত আছে 2.59%, Cত আছে 24.30%, Dত আছে 28.0%. ঠিক আছে অপশনসমূহ আপোনালোকে দেখিছে আপোনালোকে প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰিব উত্তৰটো মই কৈ দিম আপোনালোকক ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 2.39%. ঠিক আছে ভাৰতৰ মুঠ এলেকাৰ কিমান শতাংশ অসমে প্ৰতিনিধিত্ব কৰে বুলি ক'লে আমি 2.39% লিখিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক which major rivers flow through the north and south deep valleys of Assam অসমৰ উত্তৰ আৰু দক্ষিণ গভীৰ উপত্যকাৰ মাজেৰে কোনবোৰ প্ৰধান নদী বৈ যায় ইয়াৰ অপচনবিলাকৰ ভিতৰত আছে A অপচনত আছে ব্ৰহ্মপুত্ৰ এণ্ড বৰাক Bত আছে গংগা এণ্ড যমুনা Cত আছে ইন্দাছ এণ্ড জেলাম Dত আছে গোদাবৰী এণ্ড কৃষ্ণা ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক আমি জানো যে অসমত ব্ৰহ্মপুত্ৰ আৰু বৰাকে আছে যদি আপোনাক সোধে যে অসমৰ উত্তৰ আৰু দক্ষিণ গভীৰ উপত্যকাৰ মাজত কোনবোৰ প্ৰধান নদী বৈ গৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক ইয়াৰ বিষয়ে মই যেটো অসমৰ মেপ আপোনালোকক অসমৰ মেপৰ ওপৰত এটা ক্লাছ লৈছিলো মানে এই অসমৰ মেপত মই আপোনালোকক অলপ হলো থুলমূলকৈ আভাস দিছিলো যা হলো আমি ইয়াৰ ওপৰত ভালকৈ আলোচনা কৰিম ঠিক আছে তো নেক্সট কোৱেশ্চনটো চাওক which major rivers flow through the north and south deep valleys of Assam অসমৰ উত্তৰ আৰু দক্ষিণ গভীৰ উপত্যকাৰ মাজে কোনবোৰ প্ৰধান নদী বৈ যায় একেটা কোৱেশ্চন আহি গৈছে চাগে ব্ৰহ্মপুত্ৰ এণ্ড বৰাক বুলি ঠিক আছে একেটা কোৱেশ্চন হৈ গৈছে এইটো নেক্সট কোৱেশ্চনটো চাওক which region lies between the two rivers valley in Assam ইয়াত সুধিছে অসমৰ নদী উপত্যকা দুটাৰ মাজত কোনটো অঞ্চল পৰি আছে ঠিক আছে প্ৰথম অপচন চাওক Aত আছে নৰ্থ কাছাৰ হিল Bত আছে কাৰ্বি আলং প্লেটু Cত আছে পাটকা ৰেঞ্জ Dত আছে ভূটান হিমালয় তো আপোনালোকে অপচনবিলাক দেখাৰ লগে লগে এনসাৰটো কৰিবলৈ চেষ্টা কৰিব যদিও মই এনসাৰটো আপোনালোকক দি দিম ঠিক আছে তো ইয়াৰ শুদ্ধটোটো হৈছে কাৰ্বি আলং প্লেটু আপোনালোকে সকলোৱে জানে এইটো অসমৰ নদী উপত্যকা দুটাৰ মাজত কোনটো অঞ্চল পৰি আছে ঠিক আছে এফালে আপোনাৰ ব্ৰহ্মপুত্ৰ ভেলী গৈছে এফালে বৰাক আছে মাজতে কি আছে কাৰ্বি আলং প্লেটুৱে আছে না ঠিক আছে তো শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আলং প্লেটু তো নেক্সটটো ইয়াত এনসাৰটো আহিয়ে গৈছে কোন which plains from the easternmost part of the north Indian plains কোনবোৰ সমভূমি উত্তৰ ভাৰতীয় সমভূমিৰ পূব অংশ গঠন কৰে ব্ৰহ্মপুত্ৰ প্লেন এণ্ড বৰাক প্লেন Bত আছে গংগাছ প্লেন এণ্ড যমুনা প্লেন Cত আছে ইন্দাছ প্লেন এণ্ড জেলাম প্লেন Dত আছে গোদাবৰী প্লেন এণ্ড কৃষ্ণা প্লেন তো এনসাৰটো ইয়াত আহিয়ে গৈছে ব্ৰহ্মপুত্ৰ প্লেন এণ্ড বৰাক প্লেন ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক what geographical feature connects the Brahmaputra plain with the mainland in North Bengal কি ভৌগোলিক বৈশিষ্ট্যই উত্তৰ-বংগৰ মূল ভূখণ্ডৰ সৈতে ব্ৰহ্মপুত্ৰ সমভূমি সংযোগ কৰিছে ইয়াৰ অপচনখিনি আছে আপোনাৰ মাউণ্টেইন পাছ ফুড হিললেণ্ড প্লেটু ৰিভাৰ ডেল্টা ঠিক আছে তো আপোনালোকে প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰিব তো ইয়াৰ শুদ্ধটোটো হৈছে আপোনাৰ ফুড হিললেণ্ড ঠিক আছে অপচন যাওক ফুড হিললেণ্ড তো what geographical feature connect the Brahmaputra plain with the mainland in North Bengal বুলি আপোনাক সুধিলে আপুনি ক'ব লাগিব যে ফুড হিললেণ্ডে কানেক্ট কৰিছে ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক what lies at the southern foot of the Arunachal Himalaya and Bhutan Himalayas in Assam অসমৰ অৰুণাচল হিমালয় আৰু ভূটান হিমালয়ৰ দক্ষিণ পাদদেশত কি আছে সুধিছে আপোনাক অপচনত আছে ব্ৰহ্মপুত্ৰ প্লেন পাটকাই ৰেঞ্জ নৰ্থ কাছাৰ হিল কাৰ্বি আংলং প্লেটু তো ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ প্লেন অসমৰ অৰুণাচল হিমালয় আৰু ভূটান হিমালয়ৰ দক্ষিণ পাদদেশত কি আছে ব্ৰহ্মপুত্ৰ প্লেন আছে ঠিক আছে তো শুদ্ধ উত্তৰ ব্ৰহ্মপুত্ৰ প্লেন নেক্সট কোৱেশ্চনটো চাওক which countries share border with Assam অসমৰ সৈতে কোনবোৰ দেশৰ সীমা ভাগ হৈছে বুলি সুধিছে অপচনত আছে ভূটান এণ্ড বাংলাদেশ নেপাল এণ্ড ম্যানমাৰ
শ্ৰীলংকা এণ্ড পাকিস্তান, ঠিক আছে, চাইনা এণ্ড থাইলেণ্ড। তো ইয়াৰ শুদ্ধ অৰ্থটো আপোনালোকে দেখা মাত্ৰই গম পাইছে যে অপশ্যন এটো হৈছে ইয়াৰ শুদ্ধ অৰ্থ, কাৰণ আমি জানো যে অসমখনৰ এই ওপৰৰ ফালে BTAD যিটো আছে, BTAD তাৰপিছত আপোনাৰ ভূটান আছে, আৰু আমাৰ এইটো মেঘালয়ৰ পৰা এনেকৈ সেইটো চাইডে এইখিনিত গৈ পেলাই কি আছে, আপোনাৰ বাংলাদেশখন লাগি আছে। এইফালে কিহত লাগি আছে, কৰিমগঞ্জত লাগি আছে, এইফালে আপোনাৰ ধুবুৰী, চাউথ চলমা এইখিনি এনেকৈ লাগি আছে ন। অসমৰ মেপ চেপ্টাৰটোত মই ভালকৈ আলোচনা কৰিছোঁ। তো আপোনালোকে এতিয়াও যদি অসমৰ মেপ চেপ্টাৰটো চোৱা নাই, ঠিক আছে, পাৰ্ট 1 দিছোঁ, ডিষ্ট্ৰিক্টবিলাকৰ বিষয়ে মই লাহে লাহে দি আছোঁ ক্লাছ, ঠিক আছে। তো সেই ক্লাছটো ভালকৈ চাই ল'ব, ইয়াৰ ওপৰত বহুতখিনি প্ৰশ্ন অহা দেখা যায়। এই কুৱেশ্যনটো আপুনি সেই চেপ্টাৰটো চোৱাৰ লগে লগে আপুনি দেখা মাত্ৰকে উত্তৰ দিব পাৰিব, ঠিক আছে। আৰু এটা কথা কৈ দিছোঁ যে আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ঠিক আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে চেনেলটো শ্বেয়াৰ কৰক। যিমানে শ্বেয়াৰ কৰিব তেতিয়াহে আমাৰ নতুনকৈ ভিডিঅ' আনিবৰ কাৰণে আমাৰ মটিভেশ্যন আহে, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওক, হুইচ মেজৰ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য নৰ্থ অফ আছাম? কোনখন প্ৰধান নদী অসমৰ উত্তৰ দিশেৰে বৈ যায় সুধিছে। আপোনালোকে জানে ন এইটো? ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ এনেকুৱাবিলাকতো জানে, উত্তৰ দক্ষিণ, হয় নহয়? ইয়াত সুধিছে ব্ৰহ্মপুত্ৰ, বৰাক, গংগা, যমুনা। ইয়াৰ শুদ্ধ অৰ্থটো কি হ'ব যে হুইচ কোনখন প্ৰধান নদী অসমৰ উত্তৰ দিশেৰে বৈ যায় সুধিছে। উত্তৰ দিশে কোনখন যায়? এখন হৈছে অসমখন, আপোনাৰ এইখিনি অসমখন এইখিনিত আছে। উত্তৰ দিশে কোনখন যায় ইয়াত থকা? বৰাকটোতো আপোনাৰ তলেদি গ'ল, মেপখন যেতিয়া চাই তেতিয়া গম বৰাকটো চাউথেদি গ'ল, বৰাক ইয়াত গ'ল, ব্ৰহ্মপুত্ৰখন এনেকুৱাদি গ'ল, যমুনাটো অসমত নায়েই, হয়নে? যমুনা বুলি এটা ব্ৰহ্মপুত্ৰৰ উপনৈ আছে, ঠিক আছে, যমুনাটো নাই, আৰু গংগাটো আপোনাৰ অসমত কানেক্টেই কৰা নাই, গতিকে শুদ্ধটো কি হ'ব? ব্ৰহ্মপুত্ৰ। অপশ্যনখিনি চাই আপোনালোকে কেনেকৈ এনচাৰ দিব পাৰিছে শিকিছে চাগে, কাৰণ চাওক ব্ৰহ্মপুত্ৰটো আমাৰ ইয়াত আছে, চবেই জানে, হয়নে? তাৰপাছত বৰাকখন আপোনাৰ একদম তলত আছে এনেকৈ, হয়নে? গংগাখন অসমত নাই, যমুনা অসমত ক'ত কানেক্ট হৈছে? গংগাৰ উপনৈ হয়, হয় নহয়? কিন্তু যমুনা বুলি এটা আছে, সেইটো হৈছে আপোনাৰ ব্ৰহ্মপুত্ৰৰ এটা উপনদী আছে, কপিলীখনৰ উপনৈ হয়, ঠিক আছে। যমুনা বুলি এটা আছে, যমুনা নহয়, যমুনা বুলি আছে, ব্ৰহ্মপুত্ৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ফৰেইন কাণ্ট্ৰি শ্বেয়াৰ এ বৰ্ডাৰ উইথ আছাম? কোনখন বিদেশী দেশে অসমৰ সৈতে সীমা ভাগ কৰিছে সুধিছে। শুদ্ধ উত্তৰ ভূটান দিছে অপশ্যন, ম্যানমাৰ দিছে অপশ্যন, নেপাল দিছে অপশ্যন, শ্ৰীলংকা দিছে অপশ্যন। অসমৰ মেপখন যদি আপুনি ভালকৈ জানে, এইটো এনচাৰটো 1 ছেকেণ্ডতে দিব আপুনি, হয় নহয়? আপুনি জানে যে এইখিনি আমাৰ BTAD এৰিয়াটো, এই BTAD এৰিয়াত এইখিনিত ভূটান লাগি আছে, হয় নহয়? তো এই শুদ্ধ আনচাৰ হ'ব ভূটান হৈছে ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওক, হুইচ পাৰ্ট অফ আছাম ইজ কানেক্টেড টু দ্য মেইনলেণ্ড বাই এ নেৰ' কৰিডৰ ইন নৰ্থ বেংগল? উত্তৰ বংগৰ এটা সৰু কৰিডৰেৰে অসমৰ কোনটো অংশ মূল ভূখণ্ডৰ সৈতে সংযুক্ত? অপশ্যনবিলাক চাওক আপুনি, নৰ্থ কাছাৰ আছে, নৰ্থ কাছাৰ হিল আছে, কাৰ্বি আংলং প্লেটো আছে, ঠিক আছে, ব্ৰহ্মপুত্ৰ প্লেন আছে, আৰু বৰাক প্লেন আছে। তো ইয়াতো গম পাইছে আপুনি কোনখিনি কানেক্ট আছে, কাৰণ পশ্চিমবংগখন এনেকুৱাত আছে, হয় নহয়? আৰু আমাৰ এইখিনিত কি বুলি কয়, অসমখন এনেকৈ এইখিনিত এই ধুবুৰী এইখিনিত এনেকৈ কানেক্ট হৈছে, অসমখন এনেকৈ আহি, আৰু ব্ৰহ্মপুত্ৰৰ যিখন চবতকৈ দীঘল উপনৈ হয় সেইখন কিন্তু অসমৰ বাহিৰতে আছে। নামটো আপোনালোকে মোক কমেণ্ট কৰি জনাব। আমি সোৱণশিৰিখন জানো, এইফালে হ'লে তললৈ হ'লে কপিলীখন জানো, কিন্তু যিখন ইয়াতকৈ ডাঙৰ, সোৱণশিৰি আৰু কপিলীতকৈ ডাঙৰ, সেইখন কিন্তু অসমৰ বাহিৰতে আছে, সেইখিনিতে আছে। সেইখনৰ নামটো মোক আপোনালোকে কমেণ্ট কৰি জনাব। তো ইয়াৰ শুদ্ধটো হৈছে ব্ৰহ্মপুত্ৰ প্লেন, ঠিক আছে। শুদ্ধ উত্তৰ হৈ গ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ প্লেন। তাৰপিছত সুধিছে, হামৰেন প্লেটো ইজ এ কণ্টিনিউৱাছ পাৰ্ট অফ? এই বস্তুকেইটা মই অসমৰ যিটো আছাম মেপ বুলি এটা আপুনি ভিডিঅ'ত চাব, ঠিক আছে, ডেছক্ৰিপশ্যনতো লিংক পাই যাব চাগে। তো আছাম মেপ যিটো আছে তাতে আপোনালোকে এই গোটেইখিনি বস্তু তাতে ভালকৈ মই শিকাই আহিছোঁ, ঠিক আছে। হামৰেন মালভূমি কিহৰ এটা অবিৰত অংশ সুধিছে? অপশ্যনত আছে আপোনাৰ জয়ন্তীয়া হিল, খাচী হিল, গাৰো হিল, আৰু নগা হিল। তো ইয়াৰ উত্তৰটো কি হ'ব? হামৰেন প্লেটো কোনটো হয়? এই যিখন কাৰ্বি আংলং কয় ন, এইখিনি যে এখন কাৰ্বি আংলং আছে, এইটো হামৰেন প্লেটো হয়, হয়নে নহয়? হামৰেন প্লেটো মনত পৰিছেনে নাই পৰা? কাৰ্বি আংলঙৰ এইখিনিত হামৰেন আছে, এইখিনিত হোজাই আছে কৈছিলোঁ, এইফালে আপোনাৰ আমাৰ চেণ্ট্ৰেল কাৰ্বি আংলং আছিলে, হয় নহয়? এই যিটো পাৰ্ট হয়, এইখিনিতে মেঘালয়খন আছে ন, তো এইটো হৈ গৈছে আপোনাৰ জয়ন্তীয়া হিল, ঠিক আছে। ইয়াৰ শুদ্ধটো হৈ গ'ল আপোনাৰ জয়ন্তীয়া হিল। অসমৰ মেপৰ চেপ্টাৰটো মই বুজালোঁ কাৰণে তাৰ ওপৰত আহিবলগীয়া সম্ভাৱ্য কুৱেশ্যনবিলাকৰ বিষয়ে মই আপোনালোকক এইটো MCQ দিছোঁ, বুজি পাইছে? তো প্ৰথমতে সেই ক্লাছটো ভালকৈ চাই ল'ব, বহুত ভালকৈ বুজোৱা হৈছে।
নেক্সট কুৱেশ্যনটো হৈছে দ্য ড্ৰাই উইণ্টাৰ ছিজন ইন আছাম ইজ কেৰেক্টাৰাইজ বাই অসমৰ খৰালি শীতকালৰ বৈশিষ্ট্য হৈছে হাই টেম্পাৰেচাৰ হেভি ৰেইনফল ল' হিউমিডিটি আৰু স্ন'ফল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো আপোনাৰ হৈ যাব ল' হিউমিডিটি ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক দ্য প্ৰি মনচুন ছিজন ইন আছাম বিগিনছ ইন দ্য আৰ্লি পাৰ্ট অফ অসমত বাৰিষাৰ পূৰ্বৰ ঋতু দেশৰ প্ৰাৰম্ভিক অংশৰ পৰা আৰম্ভ হয় কোনটো মাহৰ পৰা আৰম্ভ হয় সুধিছে আপোনাৰ জানুৱাৰীৰ পৰা আৰম্ভ হয় নে মাৰ্চৰ পৰা আৰম্ভ হয় নে মে'ৰ পৰা আৰম্ভ হয় নে জুলাইৰ পৰা আৰম্ভ হয় তো ইয়াৰ শুদ্ধটো হৈছে মাৰ্চ ঠিক আছে মাৰ্চৰ পৰা আমাৰ ইয়াতে আৰম্ভ হৈ যায় ঠিক আছে শুদ্ধ উত্তৰটো হৈছে মাৰ্চ নেক্সট কুৱেশ্যনটো চাওক হুইচ মিনাৰেল ৰিচোৰ্চ ইজ নট ফাউণ্ড ইন আছাম কোনটো খনিজ সম্পদ অসমত পোৱা নাযায় আপোনাক সুধিছে অপশ্যনত আছে কোল লাইমষ্টন আইৰণ অৰ বক্সাইট ঠিক আছে কোলটো পোৱা যায় আপোনালোকে জানে লাইমষ্টন কাৰ্বি আংলং এফালে বিখ্যাত হৈ আছে আইৰণ অৰ জানেই আপোনালোকে বক্সাইটটো অসমত নাপায় ঠিক আছে হুইচ ডিষ্ট্ৰিক্ট ইন আছাম হেজ ছিগনিফিকেণ্ট লাইমষ্টন ডিপজিট এইটো অসমৰ কোনখন জিলাত যথেষ্ট পৰিমাণৰ চূণশিল আছে আপোনাক সুধিছে অপশ্যনবিলাকৰ ভিতৰত আছে এত আছে গোৱালপাৰা ঠিক আছে বিত আছে ধুবুৰী চিত আছে কাৰ্বি আংলং ডিত আছে কামৰূপ তো চূণশিল বুলি ক'লে আপোনালোকে জানেই ন কাৰ্বি আংলং আমাৰ চূণশিল হয় নহয় অপশ্যন চিটো হৈছে আপোনাৰ শুদ্ধ উত্তৰ কাৰ্বি আংলং ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক হুইচ কোল ফিল্ড ইজ দ্য অল্ডেষ্ট ইন আছাম অসমৰ কোনখন কয়লা ক্ষেত্ৰ আটাইতকৈ পুৰণি অপশ্যনত আছে মাকুম দিলজাইপুৰ ঠিক আছে নাগিনীমৰা আৰু কয়লাজান এতিয়া শুদ্ধটো হৈছে মাকুম এইটোতো চবেই জানিব অপশ্যনখিনি নেদেখিলেও এইটো আনচাৰ আমাৰ গোটেইখিনি ষ্টুডেণ্টে এইটো আনচাৰ জানে ঠিক আছে মাকুম নেক্সট কুৱেশ্যনটো চাওক ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম আৰ দ্য আইৰণ অৰ ডিপজিট ফাউণ্ড নিয়েৰ অভয়াপুৰীৰ সমীপত অসমৰ কোনখন জিলাত লোহা অক্সাইডৰ আৱৰ্জনা পোৱা যায় বুলি আপোনাক সুধিছে অভয়াপুৰীৰ ওচৰত আছে ঠিক আছে অপশ্যন এত আছে ধুবুৰী অপশ্যন বি আছে গোৱালপাৰা অপশ্যন চি আছে কাৰ্বি আংলং অপশ্যন ডি আছে কামৰূপ তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব গোৱালপাৰা ঠিক আছে আমাৰ গোৱালপাৰাত আছে আনচাৰ গোৱালপাৰা ঠিক আছে তো আজিলে ইমানেই আছিলে ঠিক আছে আমি আজি জাষ্ট আৰম্ভ কৰিছোঁ এইটো এনেকৈ আমি লেচন বুজাই পেলাই আপোনালোকৰ কাৰণে MCQ আনি থাকিম তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে ঠিক আছে আৰু যিমান পাৰে চেনেলটো শ্বেয়াৰ কৰক